কাৰাগাৰত মহিলা কৰ্মচাৰীৰ ওপৰত চলে যৌন নিৰ্যাতন। কাৰাগাৰত কয়দী আৰু হাজোটিক ৰক্ষণাবেক্ষণ দিয়া মহিলা কৰ্মী এতিয়া নিজেই ভুগিছে চৰম নিৰাপত্তাহীনতাত। কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা কৰ্মচাৰী। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলা কাৰাগাৰত। ধুবুৰী জিলা কাৰাগাৰৰ যিগৰাকী অধীক্ষক প্ৰশান্ত ৰাজবংশী, তেওঁৰ বিৰুদ্ধে মহিলা কৰ্মচাৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মহিলা কৰ্মীয়ে এই অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁ কৈছে যে প্ৰশান্ত ৰাজবংশীৰ অৰাজকতাৰ বাবে এতিয়া কাৰাগাৰত কয়দীয়েও মহিলা কৰ্মচাৰীক অশালীন ইংগিত দিয়ে। যিহেতু নিশা ৰুমত শুই থকাৰ সময়তে কয়দীয়ে এই মহিলা কৰ্মচাৰীগৰাকীৰ ৰুমত টুকুৰিয়াই পেলাই টকাৰ 500 টকীয়া নোটৰ বান্দিল দেখুৱাই পেলাই অশালীন ইংগিত দিছিলে আৰু তাৰ পিছতো সেই মহিলাগৰাকীৰ সহকৰ্মীৰ স্বামীয়েও মহিলাগৰাকীক অশালীন ইংগিত দিছিলে। গতিকে এই সকলোবোৰ ঘটনা যেতিয়া জনোৱা হৈছিল কাৰাগাৰ কৰ্তৃপক্ষক, এই বিষয়টো কিন্তু কোনো ধৰণেৰে গুৰুত্ব দিয়া নহৈছিল, যাৰ বাবে এতিয়া মহিলা কৰ্মচাৰীগৰাকীয়ে চৰম নিৰাপত্তাহীনতাত ভুগিছে। আৰু এই সকলোখিনি কথা তেওঁ ইতিমধ্যে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে জনাইছে আৰু তাৰ লগতে জিলা আয়ুক্তকো তেওঁ জনাব বুলি ইতিমধ্যে কৈছে। যিহেতু কাৰাগাৰ কৰ্তৃপক্ষই সমগ্ৰ এই যি অভিযোগ, তিনিটাকৈ গুৰুতৰ অভিযোগ মহিলা কৰ্মচাৰীগৰাকীয়ে উত্থাপন কৰিছে, তাৰ পিছতো তেওঁক কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই আৰু বহুখিনি কথা তেনেকুৱা তেওঁ উল্লেখ কৰিছে, যাৰ পৰা তেওঁ নিৰাপত্তাহীনতাত ভুগি এতিয়া আৰক্ষী অধীক্ষকৰ কাষ চাপিছে আৰু আৰক্ষী আয়ুক্তৰ তেওঁ কাষ চাপিছে নিজৰ নিৰাপত্তা বিচাৰি।